তো নমস্কাৰ সকলোকে। তো আজি অপূৰ্ব দাদাৰ ঘৰত আহিছোঁ। তো কিয় আহিছোঁ এইটো নিশ্চয় আপুনি জানে। তো আমাৰ গাঁৱৰ মানুহখিনি কিছুমান আছে মানে দাদা আমি আপি মানুহ আমিতো নাজানো, যিকোনো এটা ল'ৰাৰ লগত এটা পেজ খুলি লওঁ আৰু 2 বছৰ 3 বছৰ 1 বছৰ মান খোলোৰ পিছতো আমাৰ কিবা হয় হেৰি হয়, আমাৰ ভুল হয়, মানে কোনো পেজত আমি ইনকাম নাপাওঁ, বস্তুখিনি আমি ঠিক নাপাওঁ। তো এনেকা মোৰো 5-6টা পেজ এনেকা হৈ আছিল। তো আপোনালোকৰ মই ভিডিঅ' চাইছোঁ, চাই পিনে মই আৰু ভাবিলোঁ যধে মধে মানুহ নেদেখাকৈ দাদাৰ তাতে যাওঁ। তো এইকাৰণে আজি আপোনাৰ তাতে আহিছোঁ আৰু আহিব আৰু আমাৰ মোকো লগ কৰি আছিল আৰু বহুত মানুহ আমাৰ ভাদ্ৰা গাঁৱৰ পৰা আহিব, কাকৰা গাঁৱৰ পৰা। তো এনেকা আৰু কি মানুহখিনি যধে মধে পেজ খুলিব নালাগে, 2 টাকা যদি খৰচা কৰি আহিব লাগে, খৰচ কৰিব লাগে, তো দাদাৰ তাতে আহিলে ভাল হ'ব। মানে চাওক বাইদেউ কথাটো কি কৈছে বুজি পাইছে আপোনালোকে? মানে যদি আপোনালোকে ফেচবুক নতুনকৈ খোলে বা পুৰণা খুলিছে, সেই প্ৰফাইলটো চেক কৰিব জানিব লাগিব ঠিক আছে নাই, কোনটো নাম্বাৰ আছে, কোনটো ইমেইল আছে, এইবিলাক যদি নাথাকে আপোনাৰ কি হ'ব, এখন পেজ খুলি যেনেকৈ বাইদেউ ক'ল না, এখন নষ্ট হৈ গ'ল, ফিৰ আৰু এখন খুলিছে আৰু নষ্ট হৈ গ'ল। এই যে 4টা-5টা, কিন্তু এতিয়া এই প্ৰফাইলটো বাইদেউ নষ্ট নহয়, কিয় জানে? বাইদেউ মই বুজাই দিলোঁ যে বাইদেউ আপোনাৰ প্ৰফাইলত এইটো মোবাইল নাম্বাৰ, এইটো জিমেইল আছে, এইটো নাহাৰাব, এইটো পাছৱৰ্ড নাহাৰাব। আপুনি এই মোবাইল নাম্বাৰটো যিটো মই খুলিছোঁ, এই মোবাইলত OTP কোনোবাই খুজিলে কেতিয়াও নিদিব, তেতিয়া প্ৰব্লেম কেতিয়াও নাহিব। আৰু আপোনাৰ মোবাইলটো কেতিয়াও মানুহক নিদিব। যদি কোনোবা মানুহ আপুনি দিয়ে, কিবা এটা প্ৰব্লেম হ'লে কি হ'ব, আপোনাৰ সমস্যা পাৰিব। আপোনাৰ যিয়ে নহওক ভাল লাগিল বাইদেউক লগ পাই। আৰু আপোনালোকৰ সমস্যা থাকিলে মোৰ ঘৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বহুলপুৰ নাটপাৰা, মানে বাইদেউৰ ঘৰ মোৰ ঘৰ বেছি দূৰ নহয়। বাইদেউ আপোনাৰ ঘৰটো কি ক'লে? আমাৰ কাকৰা গাঁও জিপি ভাদ্ৰা গাঁৱত। হয়, যদি আপোনালোকে তালগুৰি হৈ কেনে আহি গৈছে, তালগুৰি বহুলপুৰ নাটপাৰাতে মোৰ ঘৰ আহিলে হ'ল। ঠিক আছে বাইদেউ, ভাল লাগিল লগ পাই, ভালদৰে কৰি যাওক। তো বাইদেউবিলাক আমাৰ বেছিভাগে যোনবিলাক বাইদেউ আমাৰ ধৰ ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰাম চলায়, যধে মধে ID খুলিব নালাগে, দাদাৰ তাতে আহিলে ভাল হ'ব বস্তুখিনি। নিশ্চয়। ঠিক আছে দাদা।